পৰাজয় দুইবাৰেই হাৰিছোঁ বাৰু এইবাৰ মই আমাৰ 5 ভাই কৰিলো মহারাজ যুধিষ্ঠির দান মারা সারি হয় হাৰিছো হে দীনবন্ধু তুমি মোৰ কপালত এয়াই লিখিলা চক্ৰান্তকাৰী শকুনিৰ চক্ৰান্তত ৰাজধন সকলো হেৰুৱালা অন্যায় ঘোর অন্যায় গৌরবর বিদ্যালয় ভুল কই আমি আজ পাঠার ভিক্ষারি দাদা দাদা আৰু কিবা পন সরিবারে ধর্মরাজ হাই গ'ল সকলো গ'ল বাৰু এইবাৰ মই যাইক হেনিক কৰিলো সারি তুমি আজি ৰজা যুধিষ্ঠিৰ বাৰু তুমি যদি জয় হোৱা এইবাৰ খেলত ৰাজ্যৰ ধন সকলো পাবা ভটাই আৰু যদি হেহুৱা পৰাজয় তেন্তে 10 বছৰ বাবে হ'ব বনবাস পঞ্চভাই পাঞ্চালীৰ হবে কৰিলে 10 বছৰ বনবাস আৰু 1 বৰ্ষৰ অজ্ঞান বাঘৰ তাৰ মাৰা ভাগিন দান মারা যুধিষ্ঠির জয় শ্রী হরি জয় ধন্য ধন্য মামা কি আনন্দ তোৱা ভাই দোকাখন লৈ আহা পাঞ্চালীকে এই ৰাজসভালৈ এবাই কৰৰা অন্দরে আজি পাণ্ডৱৰ ভাগ্য দুখত ভাগ্য বলে পাইছো তোমাক সুন্দৰ হুৰতম দে অপূৰ্ব যৌৱন তৃপ্তি ল'ব আজি মই অশান্ত মনৰ সহায় দিয়া দেৱী গাৰ আৱৰণ উঠা দেৱী ভাগিন আহা সুন্দৰী এই সকলোৰ বহি সকলাক শান্তি কৰিলে কুৰুপুত্ৰগণে কবলৈ লাজ লাগে মোৰ এক বস্ত্ৰৰ পৰিত্ৰাণী আনি সভাৰ মাজত কৰিলে ব্যৱস্থা পাপী দুখা কৰে আৰু লজ্জাহীন জোৰে জিউৰি দেখুৱাই তৌপৰিক কৰে উপহাস অথবিত পাণ্ডৱ নিমাত পাণ্ডৱী অৱতাৰ উচিত প্ৰতিফল কিন্তু প্ৰতিজ্ঞাবদ্ধ আমি পঞ্চভাই পাখা খেলত পরাজিত যে পাণ্ডুর নন্দন রাজ্য ধন ভাতৃ ভাজ্য সকলোকে এক এক কৰি কৰিছিল পণ্য মোরে গাত কিবা দুখ পালানে কৌৰৱৰ দাসত্বৰ পৰা মুক্ত হলা ভয় পশুজন
শুনা প্ৰিকুদৰে দুৰ্যোধন এই ৰাজ্যখন মই কোনোমতে নিদিও ঘূৰাই আপোন প্ৰতিজ্ঞা মতে পঞ্চভাই যোৱা বনবাসে এই কথা নহ'ব অন্যথা পঞ্চ ভাই পাণ্ডুৰ নন্দন পৰাটো নহয় ভাতৃ কৌৰৱ কুলৰ তেনে স্থলত কেতিয়াও নানিবা বৈৰী ভাৱ মনত যুধিষ্ঠিৰ ভাতৃষ্ণে নকবা বহাই ভালদৰে জানো মই পাণ্ডৱ কোন যদিও বা পিতাই পাণ্ডৱৰ মংগলৰ বাবে কয় তথাপি এই অতুল ঐশ্বৰ্য মই হাঁহি মুখে নিদিম ঘূৰাই শুনা ধৰ্মৰাজ বিনা যুদ্ধে সুচাগ্য মেদিনী মই নিদিম ঘূৰাই হ'ব লগা আছে যদি মূৰ্খ কাল তোৰ চাপিল ওচৰ অৰ্জুন মিছাতেই পাণ্ডৱক হিংসা কৰি আহিছ তহঁতি আৰু আজিও ভৱিষ্যতৰ কথা পৰিৰক ভৱিষ্যতৰ বুকুত কিন্তু এতিয়া পঞ্চভাই মণিমুকুতাসকলো ত্যাগ কৰি শোৱা বনবাসী এই কথা নহ'ব অন্যথা ময়ো কওঁ ভাগিন বাবা। এতিয়া পাণ্ডৱে প্ৰতিজ্ঞা ৰক্ষা কৰি যাওক বনবাসে চিন্তা নাই দুৰ্যোধন এই অবিলম্বে ভীমবলত দৰকাৰী কৰিলে ভিক্ষা কৌৰৱৰ পদত কিন্তু যোৱাৰ আগত কোন মূৰ্খ দুৰ্যোধন আৰু সভাগত গ'ল এই উখাৰ কৰে যিহঁতেৰে দ্ৰৌপদী টেক্স পৰীক্ষা কৰিলে সেই হাতচুৰি ক্ষেত্ৰকাৰী মই মুষ্টিৰ সহাৰে এই আৰু কুঠাৰৰ লগতে চিৰচিৰ কৰি দিম তাৰ বুকু ৰক্তপান কৰিম এই জুৰাম প্ৰাণ মোৰ চলাহিল আৰু ৰজাই জিউৰি দেখুৱাই দ্ৰৌপদী কৰে পঢ়া সেই মই কদাৰ খাতে আঘাত কৰিম এই ময়ো আজি সভাৰ মাজত কৰিলো ভীষণ প্ৰতিজ্ঞা যি ৰাধেয় কৰ্ণই কুটিল হাৰি মাৰি দ্ৰৌপদীক কৰে পঢ়া সেই কৰ্ণক মই বধ কৰিম সন্মুখ যুদ্ধ মই কৰিল ভিক্ষা প্ৰতিজ্ঞা এই সভাৰ মাজত যিদিন পৰ্যন্ত মই কুচকান্তকাৰী শকুনিক বধ কৰিব নোৱাৰো সেইদিন ধৰিবাই শান্ত নহয় ক্ষান্ত হোৱা পৰাজিত আজি আমি ভাগ্যৰ দুখত ধৰ্মই কৰিব তাৰ উচিত প্ৰতিজ্ঞা এতিয়া বিলম্বৰ সময় নাই আপোন প্ৰতিজ্ঞা পালি যাওঁ বনবাসে বিদায় বিদুৰ খুৰা যোৱা বাচাহেত ভগৱান তোমালোকৰ সহায় কৰক কুশলে থাকিব বাচাহেত ভাইহঁত দাদা খুলি দিয়া ৰাজাবৰণ যুধিষ্ঠিৰ লোৱা ভাই দুৰ্যোধন পটক ৰক্তে তোমাৰ বলা ভাইহঁত আপোন প্ৰতিজ্ঞা পালি যাওঁ বনবাসে যোৱা যুধিষ্ঠিৰ